এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰো আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেন্টটো দিব কিন্তু এতিয়ালৈকে আমি বহি আছো জাজমেন্টটো অহা নাই গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেন্টটো আহিব অলপ পিছত আহিব এতিয়া আহিব এনেকে আমি অপেক্ষা কৰি আছো ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহা অধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেন্টটো ডিক্টেশ্যন হৈ আছে জাজমেন্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেন্টটো নাপাওঁ পজিটিভ বা নিগেটিভ যি নহওক তেতিয়াহলে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নটিফিকেশনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব গতিকে যি সকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছ বিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ বাকি অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গলহেঁতেন বাকি জায়গাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহলে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব